আনিছিলোঁ আৰু তাৰপাছত আমি থানালৈ গৈ পেলাই ছোৱালীজনী মই যিটো ৰূপত দেখিলোঁ, গোটেই মুখত ঘুচিওৱা, চৰিওৱা আৰু মুখে তেজ ওলোৱা, আনকি তাই এটা দাঁত ফাটি যোৱা, ইমানখিনি দেখাৰ পিছত আৰু বাকী নাই যে সি সম্পূৰ্ণৰূপে মোৰ ছোৱালীজনীক খুব মানে অত্যাচাৰ কৰি শেষ কৰি পেলাইছে। কিন্তু সেইখিনি জনাৰ পাছতো আৰক্ষী বিভাগ হ'ল বুলিয়ে তেওঁলোক কি মানুহ নহয় নেকি? তেওঁলোকে কিয়, মই গৈছোঁ পিছত এদিন যাওঁতে কৈছে বোলে একো আঘাতৰ চিনেই নাই। মই বোলো আপুনি ইমানখিনি, মই DSP ছাৰৰ ওচৰলৈ গৈছিলোঁ, আপুনি ইমানখিনি দাগ আছে, ইমান এনেকৈ মাৰিছে, দাঁত সৰিছে, তেজ ওলাইছে, আপোনালোকে একো নেদেখিলেনে? মোক কৈছে কি নাই দেখা বুলি এনেকৈ বুলি কৈছে। আৰু আমি নামৰূপ থানাত সুধিছিলোঁ, ভিতৰৰ সি কৈছিলে মই বেলেগ এখন বিচনাত শুইছিলোঁ, মানে সৰু সৰু ৰুম দুটা। এই কৈছে ভিতৰৰ দৰ্জাখন খোলা নে বন্ধ আছিলে? বোলে খোলা আছিলে, কিন্তু বন্ধ আছিলে। সি হেনো খুলিলে, আৰক্ষীয়ে কৈছে সি দৰ্জাখন খুলিলে এখন দাৰে, খিৰিকীৰে হাত ভৰাই এখন দাৰে দুৱাৰৰ খিলিটো খুলিলে, কিন্তু সেইটো আৰক্ষীয়ে নাই দেখা বুলি কৈছে দেই। কিন্তু দা এখন আছে সঁচা, আৰু খিলিটিও অকণমান বেকা হৈ আছে, কিন্তু সেই দাখন আৰক্ষীয়ে জব্দ কৰিলে জানো? আৰু সি ক'লেই যে সঁচা হ'ব, কিয় মানি ল'লে তেওঁলোকে? আৰু দ্বিতীয়তে চাবিটো প্ৰথম দিনাৰ পৰাই ঘৰৰ মাকক, দেউতাৰ পৰিয়ালক মানে চাবিটো দি দিলে, ৰুমৰ চাবিটো। ছোৱালীজনী সেয়াত দেহাটো পাই আনিলে বুলিয়ে তাতে ৰহস্য শেষ নেকি? তাত কিবা এনকুৱাৰী কৰিব লগা একো নাছিলে নেকি যে চাবিটো ঘৰৰ গৃহতক চমজাই দিলে আৰক্ষীয়ে? আৰু দ্বিতীয়তে সি নিজ মুখে কৈছে যে সাপেখাতি গাঁৱলৈ বুলি গৈছিলোঁ, কিন্তু বৰহাটত তেল শেষ হ'ল, ঘূৰি আহিলোঁ। সেই গাড়ীখনতে কিজানি সি কি শেষ কৰিছে, বা সাপেখাতি গাঁৱলৈ সি কিজানি গ'লে কিয় গাড়ীখন জব্দ নকৰিলে? গাড়ীখনো আমি প্ৰথম দেখা পাই দিছোঁ, গাড়ীখনো ঘৰৰ মানুহক চমজাই দিলে। ইমানখিনি তথ্য পোৱাৰ পিছত আৰু এতিয়াও আমি সিদিনা জনাই থৈ আহিছোঁ যে ছোৱালীজনী সন্দেহ নহয়, নিজৰ অন্তৰংগ এগৰাকী বান্ধৱীক কৈ থৈ গৈছে 11টা বজাত ফোন কৰি 10:56 যে মোক ই মাৰিলে, ইমানেই মাৰিলে মই তোক কি ক'ম, মই আৰু ইয়াৰ লগত থকাৰ কথা চিন্তা কৰিব নোৱাৰোঁ, ডিভোৰ্চ দিম, আৰু মই এতিয়াই গাঁৱৰ ঘৰলৈ গৈ মই মাক দেউতাকক কওঁগৈ। আৰু তাই ওলাই গৈছে কেলৈ কৈছোঁ ওলাই গৈছে, তাৰ সৈতে ওলাই গৈছে। আৰু তাই পেটিকোট আৰু ব্লাউজ পিন্ধি আছে। এতিয়া তাইতো ৰুমত সদায় হেৰি পিন্ধি থাকে, স্পৰ্টিং পেণ্ট পিন্ধি থাকে, আৰু ভিডিঅ' কল কৰিছোঁ মই দেখিছোঁ তাই সেইবোৰে পিন্ধি আছিলে। আৰু সেই গাড়ীখনত ওলাই গৈছিলে, কিন্তু গাড়ীখনটো তদন্তত সম্পূৰ্ণৰূপে কৰিব লাগিছিলে। আৰু দ্বিতীয়তে সি হৈছে হত্যাকাৰী, সি মিছা কথা কৈছে, সি ক'বই বৰহাটৰ পৰা ঘূৰি আহিলোঁ, কিন্তু আৰক্ষীয়েতো ভাবিব লাগিছিলে কিজানি সাপেখাতি গাঁৱৰ ঘৰলৈ গ'ল। আমি সিদিনা সেই কথাখিনি জনাই থৈ অহাৰ পাছতো আজি পৰ্যন্ত ঘৰৰ মানুহক আমি একো সোধ-পোছ কৰা বুলি একো গম পোৱা নাই। সম্পূৰ্ণৰূপে আৰক্ষীয়ে কিয় এনেকৈ গাপ দিছে, আৰু আৰক্ষী জিম্মালৈ মই ইমান নাজানিলেও এতিয়া গম পাইছোঁ যে তেওঁলোকে আকৌ আনি পেলাই সোধা-পোছা কৰিব পাৰে। প্ৰথম যিদিনা ঘটনা হ'ল সেইদিনা ৰাতিটো থ'লে, তাৰপৰা জেল হাজতলৈ পঠিয়ালে, আৰু এদিনো কিয় সোধ-পোছ কৰিবলগীয়া একো বিষয় নাই নি? মোৰ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ, আপুনি অন্ততঃ এই দুৰ্ভগীয়া পৰিয়ালটোলৈ চাওক, এই সৰু ছোৱালীজনী কি দুখ কৰিছিলে। আপুনি অন্ততঃ ন্যায়ৰ কাৰণে মাত মাতক, যাতে মোৰ ছোৱালীৰ নিচিনা আৰু কোনোবা ছোৱালী শেষ হৈ নাযায়। মোৰ নিচিনা এগৰাকী মাতৃৰ যেনেকৈ বুকু দং হৈছে, তেনেকুৱা আৰু যাতে কাৰো নহয়। আপোনাক মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আপুনি অন্ততঃ এবাৰ মাত মাতক, ন্যায় দিবলৈ চেষ্টা কৰক।